জিলাই জিলাই যুদ্ধংদেহী ৰূপত অসম আৰক্ষী বীৰ লাচিত সেনাৰ বহু নেতা আজি লকাপত পত্ৰ লিখি বিকাশ অসমৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী আৰু ডিজিপিক বহু নেতা পালি নেতাৰ গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন এটা ঘটনা আৰু ৰাজ্যজুৰি জুকাৰণি খন্তেকৰ ভোজ খাওঁতা নাই ক্ষণিকতে কৰা অপকৰ্ম আৰু শাসক পক্ষৰ অতি ক্ষিপ্ৰতাই এক প্ৰকাৰ চৌদিশে হাহাকাৰ লগাইছে বীৰ লাচিত সেনাৰ বৰঘৰত গুৱাহাটী তেজপুৰ লখিমপুৰৰ পিছত এইবাৰ সক্ৰিয় বাকী জিলাসমূহো বঙাইগাঁৱত গ্ৰেপ্তাৰ হল 5জন বীৰ লাচিত সেনাৰ সদস্য কিয় গ্ৰেপ্তাৰ কৰা হল সেয়া এতিয়াও অজ্ঞাত সোণাৰী জিলাত গ্ৰেপ্তাৰ হল 3 বীৰ লাচিত সেনাৰ সদস্য অভিযোগ অপহৰণ ধন দাবী পিছে গ্ৰেপ্তাৰ হোৱা বিপিন বৰুৱাৰ ভাষ্য আকৌ সুকীয়া মই একো জানো ৰাতি গৈ ধৰি লৈছে মই একো একো কোৱা নাই কি হ'ব পাৰে বাৰু মানে লাচিত সেনা বুলি কৈছে লাচিত সেনাটো মই এখন প্ৰথমতে মিটিং পাতিলে কি মিটিং পাতিছে মই নাজানো গ'লো আৰু মোৰ নামটো আছে বুলি কৈছে মই একো গম পোৱা নাই মই একো তাত জড়িত নাই মই কোনো মিটিঙত নাযাওঁ কোনো হাৰিয়াত নাযাওঁ মোক এনেই উঠাই লৈ আহিছে আপুনি বীৰ লাচিত সেনা আছিলে নেকি মই একো বিচাৰিলে হাৰিয়াত নাই যদি কোনোবাই নামটো মনে মনে ভাবিছে মই নাজানো বিশেষ আপোনাৰ নামটো মোৰ নামটো বিপিন বৰুৱা নগাঁৱৰ সামগুৰিত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ কলিয়াবৰ আঞ্চলিক সমিতিৰ সভাপতি দীপজ্যোতি ফুকন আৰু সদস্য বাপতি বৰা আৰু প্ৰাঞ্জল দাসক গোচৰটো আকৌ গৰুভৰ্তি বাহনৰ চালকক অপহৰণ আৰু ধন দাবী কিন্তু নিজাববীয়া গোচৰ কিয় ৰুজু হল সেয়াও ৰহস্যজনক ইফালে ধন দাবী হেড স্পীচৰ অভিযোগত নলবাৰীত গ্ৰেপ্তাৰ হল জিলা সমিতিৰ সভাপতি সম্পাদক সহ 5জন আৰু বহু গ্ৰেপ্তাৰৰ সম্ভাৱনা বহি থকা নাই ডিব্ৰুগড় আৰক্ষীও নামৰূপৰ প্ৰাঞ্জিত গগৈ আৰু টেঙাখাটৰ ৰঞ্জু চেতিয়া নামৰ 2 সদস্য গ্ৰেপ্তাৰ অভিযোগ একেই গোচৰ পুৰণি আহক বৰপেটালৈ থলুৱা আতচবাজিৰ ব্যৱসায়িক ধন দাবী কৰাৰ অভিযোগ তাৰো আগত বহৰীথেনু ট্ৰাকৰ পৰাও ধন দাবী কৰিছিল সেই অভিযোগত গ্ৰেপ্তাৰ শহীদুল বৰুৱা লিটন আলী আৰু দীপাংকৰ তালুকদাৰ পিছে ৰহস্যজনক কথাটো হল বৰপেটা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ বাবে অপেক্ষা কিয় কৰিছিল নগাঁও সদৰ আৰক্ষীও বহি নৰল ধন দাবী গাড়ী চালকেৰে মাৰপিট হেড স্পীচৰ অভিযোগত গ্ৰেপ্তাৰ কাথাৰ নাজমুল আৰু ত্ৰৈলোক্য শইকীয়া গোচৰ ৰুজু হোৱা দিন হল মুখ্যমন্ত্ৰীয়ে কোৱালৈ কিয় ৰৈ আছিল সেয়াহে অবুজ সাথৰ ইফালে বহু পৃষ্ঠাৰ ৰাজহুৱা চিঠি লিখি মুখ্যমন্ত্ৰী আৰু ডিজিপি হৰমিত সিং চিপি ডিচিপি এচিপি ওচি সকলোকে মুকলি প্ৰত্যাহ্বান বিকাশ অসমৰ ধন দাবী কৰা পত্ৰখন ৰাজহুৱা কৰি দেখুৱাওক কাক ধন দাবী কৰিছিলো মানুহজনো দেখুৱাওক তাৰ লগতে চিঠিত উল্লেখ যে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উদাত্ত কণ্ঠেৰে মাত পতাৰ বাবেই চৰকাৰৰ ৰুখত পৰিব লগা হল কথাবোৰ ভাবি চাবলগীয়া যদি 15 পৰা 20 লাখ টকাৰ ধন দাবী মিছাই আছিল ইমান নাটক কৰাৰ প্ৰয়োজন কি আছিল আৰু যদি সত্য তেন্তে আৰক্ষীয়ে লুকুৱাই ৰাখিছে কিয় এই মাৰানস্ত্ৰবোৰ দেখুৱাৰ দৰে সেইখনো দেখুৱাই দিয়াত অসুবিধা কি সকলো ৰহস্যজনক ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ